1 জানুৱাৰী নতুন বছৰ আহিবৰ কাৰণে গৈ আছে। এই ভিডিঅ'টোত মই এনে এটা কথা কম, যিটো কথা আপুনি কাম যদি কৰিব পাৰে তেনেহলে 1 জানুৱাৰী দিনাই এই উপায় কৰিব পাৰে, তেনেহলে আত্মবিশ্বাসেৰে কৈছো মই ধন সম্পত্তিৰে সুখ শান্তিৰে বছৰটো হৈ পৰিব। যদি নহয় মোক কব আপুনি, যদি 1 জানুৱাৰী দিনা এই উপায় কৰিব পাৰে তেন্তে হলে ধন সম্পত্তিৰে ভৰপুৰ হৈ পৰিব। আপোনালোকক এটা অনুৰোধ জনাইছো, ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চালেহে এই লাভৱান হ'বলৈ পাৰিব। সেই কাৰণে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ প্ৰয়োজন আছে। ঘৰত নতুন বছৰত এটা বস্তু লৈ আহক, চাব মা লক্ষ্মী এনেকুৱা কিবা থাকিব। 1 জানুৱাৰী দিনাই যদি লৈ আহিব পাৰে দুখীয়াৰ দিনবোৰ দূৰ হৈ পৰিব। নতুন বছৰটো এনেকুৱা কি বস্তু কি কাম যিয়ে নেকি আপোনাৰ মোৰ বছৰটো সলনি কৰি দিব পাৰিব। নতুন বছৰত পৰিবৰ কাৰণে কেইবাটা দিনহে বাকী আছে। নতুন দিন নতুন সপোন, জীৱনটো আৰম্ভণি কৰিব লাগে। আজি আমি 2025 বছৰটোত ভালে যাবৰ বাবে, পৰিয়ালৰ সকলো মংগল হোৱাৰ বাবে বছৰৰ প্ৰথম দিনটোত 1 জানুৱাৰী দিনা দুই এটা কাম কৰো, যাৰ ফলত বছৰটো ভালে যাব। বন্ধু বান্ধৱীসকল, তেনেহলে আহকচোন আমি ভিডিঅ'টো আৰম্ভণি কৰো। বছৰৰ প্ৰথম দিনটোতে, বছৰৰ প্ৰথম দিনাই আপোনাৰ ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্নতাই কৰি লওক। বিশেষকৈ দক্ষিণ পূব কোণত মা লক্ষ্মীৰ স্থাপন কৰিলে চেষ্টা কৰক, কিয়নো মা লক্ষ্মী দক্ষিণ দিশত থাকিব খুবেই ভাল পায়। আজিৰ দিনত যদি আপোনাৰ হাতত পইচা নাথাকে, এই সমাজত মানুহবোৰে আপোনাৰ ওচৰত হাঁহিব, আপোনাক লৈ সমালোচনা কৰিব। এই কলিৰ যুগত ধন থকাটো আপোনাৰ বিশেষ দৰকাৰ। কষ্ট কৰি যাওক, সফল এদিন পাবই। সফলৰ আশা কেতিয়াও নকৰিব, কষ্ট কৰি যাওক। মাথো কষ্ট কৰিলেহে আমাৰ জীৱনবোৰ সলনি হ'ব। কষ্ট কৰি যাওক, কষ্টৰ লগতে এনেকুৱা বস্তু লৈ আহক, ঘৰখনলৈ 1000 গুণে সফলতা পাব। প্ৰিয় দৰ্শক, এই বছৰটো শাৰীৰিক আৰু মানসিক শান্তিৰ অনুভৱ কৰিবৰ বাবে 1 জানুৱাৰী দিনা দুখীয়া শ্ৰেণীৰ মানুহক সহায় কৰক। কিছু খাদ্যৰ অভাৱ বস্তু এনে কিছুমান কাম কৰিলে আপোনাৰ মনটোৰ পৰিষ্কাৰ পৰিচ্ছন্নতাই ভৰপূৰ হৈ পৰিব। সেয়েহে দুখীয়া শ্ৰেণীৰ লোকক সহায় কৰক। কিছু খাদ্য অথবা বস্তু এনে কৰিব পাৰিলে আপোনাৰ কৰ্মফল শুবৰ লগতে মা লক্ষ্মীৰ আশীৰ্বাদ পাব। বন্ধু বান্ধৱীসকল, মানসিক অশান্তিয়ে দুখ কষ্টবোৰ আঁতৰি যাবৰ বাবে শ্ৰীমদ ভাগৱত গীতা অথবা অন্যান্য ধাৰ্মিক গ্ৰন্থ অধ্যয়ন কৰক। এনে কৰিলে মানসিক শান্তিৰ লগতে আপোনাৰ জীৱনৰ পথত ইতিবাচক দিশলৈ আগবাঢ়িবলৈ পাৰিব। প্ৰিয় দৰ্শক, 2025 বছৰটোত নতুন বছৰ আৰম্ভণিতে আপোনাৰ জীৱনলৈ নতুন আশাৰ 2025 বছৰটোত নতুন বছৰ আৰম্ভণিতে আপোনাৰ জীৱনলৈ নতুন আশাৰ নতুন সপোন লৈ আহক। মা লক্ষ্মীৰ কৃপাত আপোনাৰ সুখ সমৃদ্ধি পূৰ্ণ আশীৰ্বাদ দিয়ক। ভিডিঅ'টো যদি ভাল লাগে তেনেহলে কমেণ্ট বক্সত আপোনাৰ মতামত জনাবলৈ নাপাহৰিব। হৰ হৰ মহাদেৱ, জয় মা লক্ষ্মী। বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰখনৰ যদি শুকাই যোৱাৰ গছ আছে তেন্তে সেই গছ ঘৰত ৰাখিব নালাগে, তৎক্ষণাত আপুনি আঁতৰাই দিয়ক। ইয়াৰ ঠাইত সেউজীয়া উদ্ভিদ ৰোপণ কৰিব লাগে। যদি আপোনাৰ ঘৰত ভঙা মূৰ্তি বা ফটা কিতাপ আছে, বছৰৰ আৰম্ভণিতে কৰাৰ আগতেই বছৰৰ আৰম্ভণিতে কৰাৰ লগে লগে আপুনি আঁতৰ কৰি দিয়ক। ধন্যবাদ। 1 জানুৱাৰী দিনাখনে তুলসী গছত ৰোপণ কৰক। সনাতন ধৰ্মত তুলসী গছ বিশেষ গুৰুত্ব আছে। হিন্দু ধৰ্মৰ বিশ্বাস যে বছৰৰ প্ৰথম দিনাই তুলসী গছ ৰোপণ কৰক। মা লক্ষ্মী তুলসী বাস কৰে, তেওঁক পূজা কৰিলে বিষ্ণু ভগৱান সন্তুষ্ট হয়। এনেকুৱা কৰিলে নতুন বছৰটো আপোনাৰ ঘৰখনলৈ লগতে আপোনাৰ সুখ শান্তিৰে ভৰপূৰ হৈ পৰিব আৰু 2025 চনটোত মংগল হ'ব, ধন সম্পত্তিৰে ভৰি পৰিব। ভিডিঅ'টো সমাপ্ত কৰিবৰ কাৰণে গৈ আছোঁ। যদি আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেনেহ'লে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ নতুন বছৰত আপোনালোকৰ নতুন ভিডিঅ' লৈ আহিম। তেনেহ'লে ভালে থাকক। ধন্যবাদ।